অসম চৰকাৰৰ আঁচনি 2 লাখ টকা 5 লাখ টকা মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম অভিযান সিলেকশন লিষ্ট দিয়া নহব ভোট লোৱাৰ বাবে টপ দিছিলে মামাই গৰু ঠগন দিলে যেটো বহুতে কৈ আছে সো এইবিলাক ফেক হয় এইবিলাক ভুৱা হয় সো আমাক টকাখিনি নিদিব আমাৰ সিলেকশন লিষ্টখন মুকলি কৰি দিয়া নহব যেটো বহুতে কৈ আছে সো আজিৰ এই ভিডিওটো বহুত এটা গুৰুত্বপূৰ্ণ ভিডিও হ'ব যেহেতু মই যোৱাকালিয়ে কন্টেক্ট কৰিছিলো ঠিক আছে সো যোৱাকালি কেইবাটা মই খবৰ কালেক্ট কৰিছো যেহেতু ইয়াতে মই ডাইৰেক্ট ওপেন ৰেকৰ্ডিংটো শুনাব নোৱাৰিম কল ৰেকৰ্ডিংটো মই ডাইৰেক্ট দেখাব নোৱাৰিম শুনাব নোৱাৰিম সো মই এটো যে ইয়াতে কথা পাতিম ঠিক আছে প্ৰায় এটা নহয় দুটা নহয় প্ৰায় 9-10টা ভাল খবৰ আছে ঠিক আছে আজি আমি ইয়াতে A to Z কথা পাতিম আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেলটি নতুন বাগানে ভিজিট কৰিছে তেনলে প্লিজ ভিডিওটো এটা লাইক কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব এতিয়া চাওক বন্ধু বান্ধৱীসকল প্ৰথমটো আমাৰ ভাল খবৰ হ'ল যে সিলেকশন লিষ্ট কিয় দিয়া নাই যেহেতু 30 জুলাই 2024 তাৰিখত আমাৰ সিলেকশন লিষ্ট দিয়াৰ কথা আমাৰ সিএম স্যাৰ মাননীয় মুখ্যমন্ত্ৰী স্যাৰে টুইট যোগে ঘোষণা কৰিছিল বহুত দিন মান আগতে যে আমাৰ 30 জুলাই 2024 তাৰিখত আমাৰ অসম চৰকাৰৰ আঁচনি 2 লাখ টকা 5 লাখ টকাৰ লিষ্ট দিয়া হ'ব কিন্তু 30 জুলাই গুছি গল আজি আমাৰ 31 জুলাই গুছি গল এতিয়ালৈকে আমাৰ লিষ্ট কিয় দিয়া নাই চাওক মই যেটো যোৱাকালিয়ে কল কৰিছিলো ঠিক আছে যোৱাকালি মই খুদিছিলো গডুলি সো মোক কৈছিল যে আমাৰ প্ৰসেসটো কমপ্লিট হোৱা নাই মই যেটো আপোনালোকক যোৱাকালি ভিডিওটো বনাইছো আৰু যোৱাকালিয়ে মই কৈছো যে লিষ্ট দিয়া নাই এতিয়াও বহুত কাম বাকি আছে বা প্ৰসেসটো কমপ্লিট হোৱা নাই সাগে সো ৰাতিৰ ভিতৰত দিব পাৰে যেটো মই অলৰেডি কৈছো আপোনালোকক আৰু যোৱাকালি মই কন্টেক্ট কৰিছো সেই ভিডিওটো বনোৱাৰ পিছত মই কন্টেক্ট কৰিছো আৰু যোৱাকালি মোক সেম কথা কৈছে যে চাওক যেটো আমাৰ ইয়াতে 30000 ক্যান্ডিডেটক দিয়া হ'ব 1 লাখ টকা কৈ ফাৰ্স্ট কিস্তি সো আমাৰ সেই লিষ্টখন এতিয়াও কমপ্লিট হোৱা নাই যেটো আমাৰ প্ৰায় 1,04,092 জন ক্যান্ডিডেট অনলাইন এপ্লাই কৰিছে আৰু ফাইবাৰটেজ প্ৰায় 90,000 প্লাস দিছে সো ইয়াৰ ভিতৰত যেটো আমাৰ লিষ্ট হ'ব এখন 30,000 ঠিক আছে মানে 1 লাখ ক্যান্ডিডেট সৰি মানে 1 লাখ টকা কৈ দিয়া হ'ব 30,000 ক্যান্ডিডেটক সেই কাৰণে আমাৰ এতিয়া লিষ্টখন কমপ্লিট হোৱা নাই মানে প্ৰসেসটো চলি আছে সো আমি ইয়াতে সকলোনি তথ্য ভালকে কথা পাতিম ওকে চাওক তাৰ পিছত আহি গল আমাৰ যে কোনে কোনে পাব আৰু কেনেকৈ পাব ইয়াত বহুতে এতিয়া কোশ্চেন কৰিব পাৰে বহুতে ক'ব পাৰে সো আমাৰ লিষ্টখন যেটো হোৱা নাই বা লিষ্টখন যেটো আমাৰ 2 দিনৰ ভিতৰতে মুকলি কৰি দিয়া হ'ব সো আমাৰ কোনে কোনে টকাখিনি লাভ কৰিব বা কাক টকাখিনি দিয়া হ'ব 2 লাখ টকা 5 লাখ টকা 10 পাস 12 পাস বিএ পাস সকলক দিয়া হ'ব নেকি বা 10 পাস 12 পাস সকলক দিয়া নহব নেকি চাওক বন্ধু বান্ধৱীসকল যেটো মই যোৱাকালি স্পষ্ট হবে ভিডিওৰ জৰিয়তে বুজাই দিছো বা ভালকে কৈছো যে নহয় এটো সেক্টৰ হিচাপে এটো ক্যাটেগৰী হিচাপে পইচাখিনি দিয়া হ'ব আৰু এটো আমাৰ অল আসাম লেভেল কাট অফ হ'ব যেটো বহুতে বুজিব আনে সো আমাৰ ষ্টেট লেভেল কাট অফ মানে কি হেইটো মই ইয়াতে বুজাই দিম ঠিক আছে হেইটো চিন্তা নকৰিব যে অকল 10 পাস 12 পাস সকলক দিয়া হ'ব বিএ পাস সকলক দিয়া নহব এটো ভুল কথা ঠিক আছে মানে সেক্টৰ হিচাপে আমাৰ পইচাখিনি দিয়া হ'ব প্ৰজেক্ট ৰিপোৰ্ট হিচাপে আমাৰ পইচাখিনি দিয়া হ'ব বা সিলেকশন লিষ্ট মুকলি কৰি দিয়া হ'ব ঠিক আছে তাৰ পিছত আহি গল আমাৰ সিলেকশন লিষ্ট কেইখন দিব যেহেতু মই এইটো কোশ্চেন কৰিছো মানে এইবিলাক যে মই কৈ আছো সকলোখিনি মানে কোশ্চেন কৰিছো মই আৰু মোক এনসাৰ দিছে ঠিক আছে সো তাৰ পিছত মই কোশ্চেন কৰিছো এইটো মোৰ 3 নম্বৰ কোশ্চেন যে সিলেকশন লিষ্ট কেইখন দিয়া হ'ব বা কেইখন দিব এখনে হে হ'ব নেকি তাৰ পিছত মোক উত্তৰ দিছিল নহয় এখনে হে নহয় মানে এইটো স্টেপ বাই স্টেপ মই যোৱাকালি অলৰেডি আপোনালোকক জনাই দিছো ঠিক আছে মানে স্টেপ বাই স্টেপ সাপোজ প্ৰথম কিস্তি মানে আমাৰ 30,000 যুৱ যুৱতীক 1 লাখ টকা কৈ দিয়া হ'ব প্ৰথম কিস্তি আৰু তাৰ পিছত সেকেন্ড লিষ্ট থাৰ্ড লিষ্ট মুকলি কৰি দিয়া হ'ব ঠিক আছে বহুত এটা ভাল খবৰ সকলে টকাখিনি লাভ কৰিব সো এতিয়া কথাটো আইকল নেক্সট খবৰটো আহিল আমাৰ যে সিলেক্টেড হোৱাৰ পিছত কি কৰিব লাগিব বা আমাৰ যেটো সিলেকশন হ'ব বা সিলেক্টেড লিষ্ট মুকলি কৰি দিয়া হ'ব বা 30 জুলাই 2024 তাৰিখত আমাৰ লিষ্ট দিয়াৰ কথা বা দিয়া নাই বা এদিন দুদিনৰ ভিতৰত দিয়া হ'ব বা এক সপ্তাহৰ ভিতৰত অতি সোনকালে লিষ্টখন দিয়া হ'ব মোক জনাইছিল যে অতি সোনকালে আমি যিমান সোনকালে পাৰো লিষ্টখন মুকলি কৰি দিয়াৰ চেষ্টা কৰিম ঠিক আছে সো সেই কাৰণে এই লিষ্টখন যে দিয়া হ'ব সো লিষ্টখন দিয়াৰ পিছত ডাইৰেক্ট আমাৰ বেংক একাউণ্টত 2 লাখ 5 লাখ টকা সোমাব নেকি আমাক ডাইৰেক্ট টকাখিনি হাতত কেছ দিয়া হ'ব নেকি নহয় বন্ধু বান্ধৱীসকল আমাৰ এই লিষ্টখন দিয়াৰ পিছত বা লিষ্টত যি সকলৰ নাম আহিব সো আপোনালোকৰ ট্ৰেইনিং হ'ব
ঠিক আছে আপোনালোকৰ ট্ৰেইনিং হ'ব আৰু ট্ৰেইনিঙৰ ওপৰত আমি নেক্সট ভিডিঅ'ত কথা পাতিম ইয়াত ক'ব লাগিলে ভিডিঅ'টো বহুতে দীঘলীয়া হ'ব আৰু যেটো বহুত গৰম সো ইয়াৰ পিছত কথাটো আইগল বন্ধু বান্ধৱীসকল সো আমাৰ ষ্টেট লেভেল লিষ্ট মানে কি যেটো বহুতে কৈ আছে সো আমাৰ অল ইন্ডিয়া পইচাখিনি দিব নেকি যেটো ষ্টেট লেভেল লিষ্ট বা ষ্টেট লেভেল সিলেকশন লিষ্ট মুকলি কৰি দিয়া হ'ব ষ্টেট লেভেল এটো মানে কি বা যেটো বহুতে বুজি নাপায় বহুতে কমেন্ট কৰি আছে চাওক বন্ধু বান্ধৱীসকল ইয়াতে কোৱা আছে ষ্টেট লেভেল সিলেকশন লিষ্ট মানে আমাৰ যেনেকুৱা সেক্টৰ আছে বহুত সেক্টৰ আছে আমাৰ ফিশাৰী আছে পোল্ট্ৰি ডাইৰী গোট্ৰি বিক্ৰী ঠিক আছে বিভিন্ন ধৰণৰ সেক্টৰ আছে সো এই সেক্টৰ বিলাক হিচাপে আমাৰ প্ৰতিখন ডিস্ট্ৰিক্টতে সাপোজ ধৰি লও আমাৰ কোকৰাঝাৰ ডিস্ট্ৰিক্টত আমাৰ যেটো ফিশাৰী আছে 10 জন অনলাইন এপ্লাই কৰিছে আকৌ বঙাইগাঁও ডিস্ট্ৰিক্ট 12 জন এপ্লাই কৰিছে এনেকে সব বিভিন্ন ডিস্ট্ৰিক্টত আমাৰ ব্লেক বা বহুত কম বেছি হৈছে কিন্তু অনলাইন এপ্লাই কৰিছে ঠিক আছে সো এই সকলৰে মানে সেক্টৰ হিচাপে সাপোজ হলা ফিশাৰী সেক্টৰটো যে আছে আমাৰ অল আসাম কিমান জন কৰিছে টোটাল ঠিক আছে তাৰ ভিতৰত আমাৰ এ বাকি যিবিলাক সেক্টৰ আছে সো তাৰ অনুসৰি আমাৰ পইচাখিনি দিয়া হ'ব বা তাৰ অনুসৰি আমাক সিলেকশন লিষ্ট মুকলি কৰি দিয়া হ'ব ফিশাৰী সো ইমান জন ক্যান্ডিডেট সিলেকশন পাইছে ঠিক আছে মানে আমাৰ ডিস্ট্ৰিক্ট উইজ নহয় মানে অল আসাম লেভেল কাট অফ টু হ'ব বা অল আসাম লেভেল আমাৰ লিষ্টখন মুকলি কৰি দিয়া হ'ব ওকে ইয়াৰ পিছত আমাৰ নেক্সট খবৰটো আহি গল সো নতুনকৈ এপ্লাই দিবনে নাই যেটো বহুতে বন্ধু বান্ধৱীসকলে কৈ আছে বহুতে ভাই বন্ধুসকলে কৈ আছে সো আমাৰ নতুনকৈ অনলাইন এপ্লাই দিবনে নাই নিশ্চয় দিবা বন্ধু বান্ধৱীসকলে এইটো মই আগতীয়াকৈ অলৰেডি ভিডিও বনাই দিছো লগতে এইটো মই কোশ্চেন সুধিছো সো আমাৰ নতুনকৈ এপ্লাই দিয়া হ'ব না নাই কোৱা হৈছে যে আমাৰ লিষ্টখন দিয়াৰ পিছত বা এই প্ৰসেসটো কমপ্লিট মানে ফাৰ্স্ট কিস্তি কমপ্লিট হোৱাৰ লগে আমি আৰু নেক্সটত নতুনকৈ অনলাইন এপ্লাই মুকলি কৰি দিম যিসকল অলপমান বয়সটো কম আছে সো আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব বহুত এটা ভাল খবৰ সো তাৰ পিছত আহি গল আমাৰ ৰাইট টু সিএম ইয়াতে এখন নোটিস চাওক হট নোটিস ঠিক আছে আমাৰ এটা অসম চৰকাৰৰ অফিচিয়েল ওয়েবসাইট আছে তাতে মই এটা এপ্লিকেশন লিখিছো এইটো যোৱাকালিয়ে ঠিক আছে আমাৰ এই লিষ্টখন দিয়া নে তাৰ কাৰণে এপ্লিকেশন লিখিছো ইয়াতে যে আমাৰ যেটো আজি 30 জুলাই 2024 হয় আজি আমাৰ লিষ্টখন দিয়া নাই বা লিষ্টখন দিয়া হ'ব নে নাই বা লিষ্টখন কেতিয়া দিয়া হ'ব পাৰে এনেকুৱা মই এখন আবেদন পত্ৰ লিখিছো ঠিক আছে সো এতিয়ালৈকে মই কমেন্ট হোৱা নাই তাৰ পিছত মই কন্টাক্ট কৰিছো ঠিক আছে সো বন্ধু বান্ধৱীসকল আৰু মই ভিডিওটো বেছি দীঘলীয়া নকৰো লগতে কিবা যদি ক'বলগীয়া থাকে তেনেহলে কমেন্ট কৰি জনাব সো মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম সো ইয়াতে মেইন কথাটো আহিল এতিয়া কি যে আমাৰ ষ্টেট লেভেল সিলেকশন লিষ্টখন মানে অতি সোনকালে দিয়াৰ চেষ্টা কৰিব বা অতি সোনকালে মুকলি কৰি দিয়া হ'ব মানে আমাৰ কামবিলাক এতিয়াও কমপ্লিট হোৱা নাই বা আমাৰ প্ৰসেসটো এতিয়াও কমপ্লিট হোৱা নাই আৰু আমাৰ সিএম স্যাৰ যেটো বিজি হৈ আছে আপোনালোকে এটো সকলে জানে আমাৰ ডিসিএসপি লগত দুদিনৰ পৰা যেটো আমাৰ এখন মিটিং কৰি আছে বা কেবিনেট বৈঠক হৈ আছে ঠিক আছে বহুত ব্যস্ত হৈ আছে আৰু আমাৰ স্পষ্টভাৱে কৈছিল মোক যে আমি অতি সোনকালে যিমান সোনকালে বাৰু আমি এই লিষ্টখন মুকলি কৰি দিয়াৰ চেষ্টা কৰিম সো বন্ধু বান্ধৱীসকল আৰু মই ভিডিওটো বেছি দীঘলীয়া নকৰো লগতে যেটো বহুতে বন্ধু বান্ধৱীসকলে কৈ থাকে বহুজনে ক্যান্ডিডেট কৈ থাকে সো আমাৰ এইবিলাক ভুৱা হয় এইবিলাক ফেক হয় সো এইবিলাক আমাক নিদিব সো ভোট লোৱাৰ কাৰণে আমাৰ সিএম স্যাৰ বুদ্ধি কৰিছে মামাই আমাক গৰু ঠগন দিলে নহয় বন্ধু বান্ধৱীসকল এইবিলাক আমাৰ স্পষ্টভাৱে আমাৰ অসম চৰকাৰৰ বাজেটত উত্থাপন কৰা আছে ঠিক আছে বাজেটত স্পষ্টভাৱে লিখা আছে যে আমাৰ অসম চৰকাৰৰ আঁচনি 2 লাখ টকা 5 লাখ এই স্কিমৰ বিষয়ে ভালকে লিখা আছে যেহেতু এইটো আমাৰ অফিচিয়েল ভাৱে হৈছে ঠিক আছে কোনো ধৰণৰ এইটো ফেক নহয় ঠিক আছে কোনো ধৰণৰ এইটো ফেক নহয় হ'ব পাৰে এদিন দুদিন কম বেছি হ'ব পাৰে যেটো বহুত ইয়াতে কাম আছে অকল লিষ্টখন দিলে নহব যেটো আমাৰ প্ৰায় 90000 প্লাস ক্যান্ডিডেট ভাইবা দিছে আৰু তাৰ ভিতৰত 30000 সিলেক্টেড কৰিব বহুত ইয়াত কাৰ্যসূচী আছে সো বহুত ইয়াত প্ৰসেস আছে সেই কাৰণে প্ৰসেসটো এতিয়াও কমপ্লিট হোৱা নাই সো অতি সোনকালে মুকলি কৰি দিয়া হ'ব আৰু কিবা যদি মই খবৰ পাও অতি সোনকালে জনাব চেষ্টা কৰিম আৰু এটা কথা সো যেটো বহুতে কৈ আছে আমি লিষ্টখন কত চাম চাক বন্ধু বান্ধৱীসকল মই এইটোও সুধিছো ঠিক আছে মোক কৈছিল কয় যেটো নিজৰ আইডিটো মানে অফিচিয়েল ওয়েবসাইটত নিজৰ আইডিটো লগইন কৰি যাব পাৰিব নাইবা আমি ডাইৰেক্ট লিষ্ট হ'ব যে আমাৰ ইয়াতে 30000 ক্যান্ডিডেটৰ নাম আছে আপোনালোকে চাওক যদি নাম আছে তেনেহলে আপোনালোকে ট্ৰেইনিং দিব পাৰিব এনেকুৱা কথা কোৱা হৈছিল ঠিক আছে আৰু কিবা যদি আপডেট আহিছে মই অতি সোনকালে জনাব চেষ্টা কৰিম সো আজিৰ কাৰণে এইটো আছিল এটা গুৰুত্বপূৰ্ণ ভিডিওটো যদি ভাল পালে তেনেহলে সকলো বন্ধু বান্ধৱীক শ্বেয়াৰ কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব না পাহৰিব জয় অসম